वायनाडर এতিয়া বিজয় সাব্যস্ত কৰিছে ৰাহুল গান্ধীয়ে বিজয় সাব্যস্ত কৰিছে সমান্তৰালকৈ বাৰাণসীতো কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এতিয়া বিজয় সাব্যস্ত কৰিছে হিমাচলত মন্দি সমষ্টিত জয়লাভ কৰিছে কংগনা ৰাণাৱতে আৰু সমান্তৰালকৈ বহুকেইজন হেভিৱেট পাৰ্টিয়ে কোন ঠাইত আচলতে বিজয় সাব্যস্ত কৰিছে আমি আপোনালোকক জনাই যোৱাৰ চেষ্টা কৰিছো আৰু দুয়োটা সমষ্টিতে ৰাহুল গান্ধীৰ জয়লাভ হৈছে वायनाडत 3,69,170টা ভোটত জয়লাভ কৰিছে আৰু পূৰ্বে ৰায়বৰেলীৰ সমষ্টিটো ৰাহুল গান্ধীয়ে জয় হৈছিল উল্লেখ কৰিব লাগিব যে ডাঙৰ খবৰ বুলি ক'ব লাগিব দুইটা সমষ্টিত এতিয়া ৰাহুল গান্ধীয়ে জয়লাভ কৰিছে টিএমচিৰ নেত্ৰী মহুৱা মৈত্ৰই কিন্তু জয়লাভ কৰিছে 56,605টা ভোটত পৰাস্ত হৈছে বিজেপিৰ অমৃতা ৰয় আমি আপোনালোকক জনাই যোৱাৰ চেষ্টা কৰিছো যে টিএমচিৰ নেত্ৰী মহুৱা মৈত্ৰই জয়লাভ কৰিছে 56,605টা ভোটত পৰাস্ত হৈছে বিজেপিৰ অমৃতা ৰয় আমি জনাই যোৱাৰ চেষ্টা কৰিছো যে এতিয়া ৰাহুল গান্ধীয়ে वायनाड আৰু ৰায়বৰেলীত বিজয় সাব্যস্ত কৰিছে দুইটা সমষ্টিতে ৰাহুল গান্ধীয়ে জয়লাভ কৰিছে वायनाडত 3,59,170টা ভোটত জয়লাভ কৰিছে ৰাহুল গান্ধী আৰু পূৰ্বে ৰায়বৰেলী সমষ্টিত জয়ী হৈছিল ৰাহুল গান্ধী পূৰ্বে ৰায়বৰেলী সমষ্টিত জয়ী হৈছিল আৰু সমান্তৰালকৈ হিমাচলৰ মন্দি সমষ্টিত জয়লাভ কৰিছে কংগনা ৰাণাৱতে এতিয়া জয়লাভ কৰিছে আমি জনাই চেষ্টা কৰিছো আৰু বিভিন্ন ঠাইৰ আচলতে যেহেতু এবাৰ লোকসভা নিৰ্বাচনৰ দৃশ্যপট কিছু হাল সলনি হোৱা দেখিবলৈ পোৱা গৈছে যেহেতু আমি জনাই যোৱাৰ চেষ্টা কৰিছো ৰায়বৰেলী আৰু वायनाडত এতিয়া ৰাহুল গান্ধীয়ে বিজয় সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু যি আমি জনাই যোৱাৰ চেষ্টা কৰিছো আৰু সমান্তৰালকৈ অসমৰ প্ৰেক্ষাপটলৈ যদি আমি চাবলৈ যাওঁ তেনেহলে শিলচৰত পৰিমল শুক্লবৈদ্য এতিয়া জয়লাভ কৰিছে আমি জনাই যোৱাৰ চেষ্টা কৰিছো আৰু আমাৰ ওচৰত আছে কৌশিক ডেকা এইটো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কি হাল সলনি ঘটি আছে কৌশিক ডেকাই আমাক জনাই যাব হয় অন্বেষা এই মুহূৰ্তলৈ যিখিনি আমি আপডেট পাইছোঁ সেই অনুসৰি 295খন আসন এনডিএ 229খন আসন ইণ্ডিয়া আৰু অন্যান্য 19খন আসন মেজিক নাম্বাৰ বিজেপিয়ে স্পৰ্শ কৰিব পৰা নাই আৰু মেজিক নাম্বাৰ স্পৰ্শ কৰিব নোৱাৰাৰ লগে লগে বিজেপি শিবিৰত চিন্তা বাঢ়িছে বিজেপিৰ বৈঠক আৰম্ভ হৈছে জে পি নাড্ডাৰ ঘৰত ইতিমধ্যে অমিত শ্বাহ আহিছে ৰাজনাথ সিং আহিছে আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ বাসগৃহত দিল্লীস্থ ৰাষ্ট্ৰীয় সভাপতিৰ বাসগৃহত বৈঠক আৰম্ভ হৈছে ৰুদ্ৰদাৰ বৈঠক আৰম্ভ হৈছে আৰু সমান্তৰালভাৱে কংগ্ৰেছৰ হেডকোৱাৰ্টাৰত ৰাহুল গান্ধী উপস্থিত হৈছে আৰু সন্ধিয়ালৈ ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গে সংবাদমেল সম্বোধন কৰিব তাৰ পূৰ্বে কংগ্ৰেছৰো বৈঠক আৰম্ভ হৈছে এই মেজিক নম্বৰক লৈ এতিয়া টনাটনি চলিছে কিয়নো যদিওবা এনডিএ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব বুলি এক পূৰ্বানুমান পোৱা গৈছে অগ্ৰগতিৰ ফালৰ পৰা কিন্তু এককভাৱে বিজেপিয়ে যিহেতু সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই আৰু বিজেপিয়ে এককভাৱে সংখ্যাগৰিষ্ঠতা লাভ নকৰে সেই কথা বিজেপি ইতিমধ্যে প্ৰতীয়মান হৈছে বিজেপিৰ বোধগম্য হৈছে আৰু তাৰ লগে লগে বিজেপিৰ দুশ্চিন্তা বাঢ়িছে আৰু সেয়েহে বিজেপিয়ে এনডিএৰ যিখিনি দল এনডিএত 40টা ৰাজনৈতিক দল আছে আৰু এই 40টা সৰুবৰ যি ৰাজনৈতিক দল আছে এই সৰুবৰ 40টা ৰাজনৈতিক দলে যাতে শিবিৰ সলনি নকৰে ইয়াক লৈ বিজেপি চিন্তিত হৈ পৰিছে আৰু শিবিৰ সলনি নকৰিবলৈ দলকেইটাক কেনেকৈ ধৰি বান্ধি ৰাখিব সেই সন্দৰ্ভত এতিয়া আলোচনাত মিলিত হৈছে বিজেপি নেতৃত্ব ইতিমধ্যে বহুকেইজন বিজেপিৰ ৰাষ্ট্ৰীয় নেতাই জ্যেষ্ঠ নেতাই সহযোগী দলৰ নেতাসকলক ফোন কৰা বুলি গম পোৱা গৈছে টিডিপিৰ নেতা চন্দ্ৰবাবু নাইডুক ফোন কৰিছে জেডিইউৰ নেতা নীতিশ কুমাৰক ফোন কৰিছে তেওঁলোকে যাতে শিবিৰ সলনি নকৰে তেনেকুৱা এক আশ্বস্ত হ'বলৈ বিজেপিয়ে ইতিমধ্যে তৎপৰতা প্ৰদৰ্শন কৰিছে আৰু সমান্তৰালভাৱে বহি থকা নাই কংগ্ৰেছ ইণ্ডিয়া শিবিৰৰ ফালৰ পৰা বিভিন্ন ৰাজনৈতিক দলক সৰুবৰ ৰাজনৈতিক দলক যোগাযোগ কৰা হৈছে যাতে তেওঁলোকে এনডিএৰ সংগ এৰি ইণ্ডিয়াৰ ফালে আহে গতিকে এক ক'ব পাৰি এই পৰ্যন্ত দেশৰ যি ৰাজনীতি চৰকাৰ গঠনক লৈ দেশৰ ৰাজনীতি সেই ৰাজনীতি অস্পষ্ট হৈ আছে দৃশ্যপট অস্পষ্ট হৈ আছে আৰু সম্পূৰ্ণ ফলাফল যেতিয়া আহিব সম্পূৰ্ণ ফলাফল অহাৰ পিছতহে আচল ছবি পোহৰলৈ আহিব আৰু দিল্লীত এখন অমলা চৰকাৰ হ'ব নেকি নে এখন এনডিএ সহযোগী দলসকলক লৈ বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব নে নাই ইণ্ডিয়াৰ ভূমিকা কি হ'ব আঞ্চলিক দলসমূহৰ ভূমিকা কি হ'ব এনে এক পৰিৱেশ বৰ্তমান ৰাষ্ট্ৰীয় ৰাজনীতিত দিল্লীৰ ৰাজনীতিত বিৰাজ কৰিছে
ৱাইনাড সমষ্টিত ইতিমধ্যে জয়লাভ কৰিছে ৰাহুল গান্ধী আৰু বাৰাণসী সমষ্টিটো কিন্তু জয়লাভ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলচৰত জয়লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই আমি আপোনালোকক জনাই যোৱাৰ চেষ্টা কৰিছোঁ যিহেতু শিলচৰত জয়লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই জয়লাভ কৰিছে আৰু যিহেতু 9 নম্বৰ ৰাউণ্ড সেই 9 নম্বৰ ৰাউণ্ডৰ যি ভোট গণনা হৈ আছে সেই ভোট গণনাৰ কিন্তু অন্তত বিজুলী কলিতা মেধিয়ে 6,64,023টা ভোট পাইছে এতিয়ালৈকে আৰু মীৰা বৰঠাকুৰে 4,50,356টা ভোট লাভ কৰিছে আৰু লিডিঙত আছে এতিয়া বিজুলী কলিতা মেধি গুৱাহাটী লোকসভা সমষ্টিৰ এতিয়া লিডত আছে বিজুলী কলিতা মেধি আমি জনাই যোৱাৰ চেষ্টা কৰিছোঁ যিহেতু ইতিমধ্যে শিলচৰত জয়লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই আৰু ৱাইনাড সমষ্টিত জয়লাভ কৰিছে ৰাহুল গান্ধীয়ে ইতিমধ্যে ৱাইনাড সমষ্টিত জয়লাভ কৰিছে যেহেতু ৰায়বৰেলীত আৰু ৱাইনাড সমষ্টিত ৰাহুল গান্ধীয়ে জয়লাভ কৰিছে আৰু বাৰাণসী সমষ্টিটো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জয়লাভ কৰিছে আমি আপোনালোকক জনাই যোৱাৰ চেষ্টা কৰিছোঁ প্ৰায় ৭৪,০০০ ভোটৰ ব্যৱধানত জয়লাভ কৰিছে কংগনা ৰণাৱতে এটা উল্লেখ কৰিব লাগিব যে জলন্ধৰ সমষ্টিত জয়লাভ কৰিছে কংগ্ৰেছৰ চৰণজিৎ সিং চান্নী সমান্তৰালকৈ ১,৭৫,৯৯৩টা ভোটত পৰাস্ত হৈছে বিজেপিৰ সুনীল কুমাৰ ৰিংকু আৰু জলন্ধৰ সমষ্টিৰ পৰা জয়লাভ কৰিছে কংগ্ৰেছৰ চৰণজিৎ সিং চান্নীয়ে জলন্ধৰ সমষ্টিৰ পৰা জয়লাভ কৰিছে ১,৭৫,৯৯৩টা ভোটত পৰাস্ত হৈছে বিজেপিৰ সুনীল কুমাৰ ৰিংকু আৰু সমান্তৰালকৈ কিন্তু এতিয়া আমেথিত ৮৮,৯০৮টা ভোটত স্মৃতি ইৰাণীয়ে পৰাজয় বৰণ কৰিছে আৰু কংগ্ৰেছৰ কিশোৰী ৰালৰ হাতত পৰাজয় বৰণ কৰিছে স্মৃতি ইৰাণীয়ে চেষ্টা কৰিছোঁ কোন কোন হাৰিছে কোন কোন জিকিছে সমান্তৰালকৈ কৰ্ণাটকৰ মাহিশূৰ সমষ্টিৰ পৰা বিজেপিৰ যদুপুৰ কৃষ্ণ দত্ত আৰু সাম্ৰাজ্যৱাড়ীৰ জয়লাভ কৰিছে ৰাজস্থানৰ জালগড় যাৰ পৰা বিজেপিৰ দুষ্যন্ত সিঙে জয়লাভ কৰিছে আৰু কৰ্ণাটকৰ দক্ষিণ কন্নড়ৰ পৰা বিজেপিৰ কেপ্টেইন ব্ৰিছেশ চৌতাৰে জয়লাভ কৰিছে কৰ্ণাটকৰ গুলবাৰ্গৰ পৰা কংগ্ৰেছৰ ৰাধা কৃষ্ণই কিন্তু এতিয়া জয়লাভ কৰা পৰিলক্ষিত হৈছে অসমৰ পৰা প্ৰধান বৰুৱাই জয়লাভ কৰিছে হাৰিয়ানাৰ শিলচৰৰ পৰা কংগ্ৰেছৰ সেলজৰে জয়লাভ কৰিছে ৰাজস্থানৰ পাল্লিৰ পৰা বিজেপিৰ পিপি চৌধুৰীয়ে জয়লাভ কৰিছে সমান্তৰালকৈ মধ্যপ্ৰদেশৰ সংঘাবাদৰ পৰা বিজেপিৰ দৰ্শন সিং চৌধুৰীয়ে জয়লাভ কৰিছে মধ্যপ্ৰদেশৰ মাগুলাৰ পৰা বিজেপিৰ ফগন সিং কুষ্টেলে জয়লাভ কৰিছে সমান্তৰালকৈ কিন্তু এতিয়া ক'বলৈ গ'লে ৰাহুল গান্ধীয়ে জয়লাভ কৰিছে ৱাইনাড আৰু ৰায়বৰেলীৰ পৰা জয়লাভ কৰিছে যেহেতু ইয়াতে উল্লেখ কৰিব লাগিব যে এইবাৰ যে লোকসভা নিৰ্বাচন এই লোকসভা নিৰ্বাচনত কিন্তু এবাৰ আন কেইবাৰৰ তুলনাত অৰ্থাৎ ২০১৯ চনৰ তুলনাত কিন্তু এবাৰ অলপ ব্যতিক্ৰম কিয়নো এইবাৰ যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যি নিৰ্দেশনা জাৰি কৰিছিল সেই নিৰ্দেশনা অনুসৰি এবাৰ মহিলা ভোটাৰৰ সংখ্যা বেছি আৰু যদি আমি চাবলৈ যাওঁ কিন্তু এবাৰ ভোটাৰৰ সংখ্যাও বেছি আৰু এটা উল্লেখ কৰিবলগীয়া কথাটো হৈছে যে এবাৰ যদিও বহু লোকে ভোট দিছে আৰু এই ভোট গণনাত কিন্তু এতিয়া স্পষ্ট হৈ পৰিছে এবাৰ বহু লোকে কিন্তু নটাত ভোটদান কৰিছে আমি আপোনালোকক জনাই যোৱাৰ চেষ্টা কৰিছোঁ এবাৰ বহু লোকে নটাত ভোটদান কৰিছে সমান্তৰালকৈ এবাৰ মহিলা ভোটাৰৰ সংখ্যা বেছি আৰু এইবাৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে যে এইবাৰ কিন্তু যুৱ ভোটাৰৰ যি প্ৰদৰ্শন সেই প্ৰদৰ্শন এইবাৰ লোকসভা নিৰ্বাচনত দেখিবলৈ পোৱা গৈছে আৰম্ভ হোৱাৰ লগে লগে সঘনে সলনি হৈছে দৃশ্যপট সলনি হৈছে যেহেতুকে আমি আপোনালোকক প্ৰতিটো মুহূৰ্তৰ আপডেট জনাবলৈকে চেষ্টা কৰিছোঁ আৰু ৰাজ্যিক পৰ্যায়ৰ যি আপডেট সেয়া আমাক সতীৰ্থ সাংবাদিক সুনীল পেগুৱে ইতিমধ্যে জনাব হয় সুনীল পেগু আপোনাৰ ওচৰলৈকে আহিছোঁ যেহেতুকে এতিয়া দেখিবলৈ পোৱা গৈছে যিহেতু সঘনে এতিয়া দৃশ্যপট সলনি হোৱা পৰিলক্ষিত হৈছে আৰু আপোনাৰ হাতত এই মুহূৰ্তত আপডেট কি আছে বহু চৰ্চিত সমষ্টি বৰ্তমান হৈ পৰিছে কৰিমগঞ্জ এবাৰ যদি বিজেপি প্ৰাৰ্থী লীড লয় আনফালে আকৌ কেতিয়াবা লীড লয় কংগ্ৰেছে তাক লৈ তুমুল যুঁজ হৈছে কংগ্ৰেছৰ আৰু বিজেপিৰ মাজত যাৰ বাবে এতিয়াও অব্যাহত আছে কৰিমগঞ্জত কোনে সেই খাহি মাৰিব সেয়া সাসপেন্স এতিয়াও আছে কোনে সেই খাহি মাৰিব যদি এটা বিজেপি দলে যদি 50 বা 40,000 ভোটত এটা ৰাউণ্ডত অগ্ৰগতি লাভ কৰে দ্বিতীয় ৰাউণ্ডত আকৌ সেই ৰাউণ্ডক চেৰ পেলায় থাৰ্ড বা ফ'ৰ ৰাউণ্ডত অগ্ৰগতি লাভ কৰে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে যাৰ বাবে এতিয়া ক'ব পৰা নাই যে প্ৰেডিক্ট কৰিব পৰা নাই যে কৰিমগঞ্জত কোনে সেই খাহি মাৰিব কংগ্ৰেছে জয়লাভ কৰিব নে বিজেপিয়ে জয়লাভ কৰিব বৰ্তমান ধূসৰ হৈ আছে ছবিখিনি আৰু যদি অন্যান্য সমষ্টিলৈ চোৱা যায় তেতিয়াহ'লে ডিব্ৰুগড়ত অলৰেডি বিজেপিয়ে জিকিছেই
আৰু যোৰহাটতো অলৰেডি গৌৰৱ গগৈয়ে জয়লাভ কৰিছে ঠিক সেইদৰে শোণিতপুৰৰ ৰঞ্জিত দত্ত ধুবুৰীত ৰকিবুল হুছেইনৰ লগতে বহুকেইটা আসনত অৰ্থাৎ 4খন আসনত বিৰোধী অগ্ৰগতি লাভ কৰি আছে যাৰ বাবে এতিয়া সঘনাই সলনি হৈ যাব পাৰে অসমৰ ৰাজনীতি যিহেতুকে অসমত 14ৰ ভিতৰত 12খনে আসন দখল কৰিব বুলি বিজেপিয়ে দাবী কৰি আহিছিলে সেই দাবী কিমান দূৰ ফলপ্ৰসূ হ'ব ঠিক সেয়া পূৰ্বানুমান কৰাটো কঠিন হৈ পৰিব কাৰণ বৰ্তমান যি অগ্ৰগতি এবাৰ যদি বিজেপিয়ে অগ্ৰগতি 11 লৈ আছে আনফালে আকৌ বিৰোধীয়ে 3খন আৰু খুব আধা ঘণ্টা বা 45 মিনিটৰ ভিতৰত সঘনাই সলনি হৈ যায় দৃশ্যপট যাৰ বাবে এতিয়া অসমৰ ৰাজনীতিত কেইখন আসনত কোনে জয়লাভ কৰিব এতিয়া কোৱাটো কঠিন হৈ পৰিছে আৰু যদি ৰাষ্ট্ৰীয় পৰ্যায়লৈ আমি যাব বিচাৰিম ৰাষ্ট্ৰীয় পৰ্যায়ত কৌশিক ডেকা আছে ইতিমধ্যে অনামিকা হয় ধন্যবাদ আৰু যেহেতু এটা দেখিবলৈ পোৱা গৈছে যেহেতু ভোট গণনা আৰম্ভ হোৱাৰ লগে লগে দৃশ্যপট সলনি হৈছে আৰু আমাৰ লগত জ্যেষ্ঠ সাংবাদিক কৌশিক ডেকা উপস্থিত আছে কৌশিক ডেকা আপোনাৰ হাতত বৰ্তমান কি আপডেট আছে মই প্ৰথমে ক'ব বিচাৰিছোঁ যে উৰিষ্যা বিধানসভাৰ নিৰ্বাচনৰ ভোট গণনাও চলি আছে আৰু উৰিষ্যাত এইবাৰ চৰকাৰ সলনি হোৱাৰ ইংগিত ইতিমধ্যে স্পষ্ট হৈছে উৰিষ্যাত বিজু জনতা দলৰ যি চৰকাৰৰ পতন ঘটিছে আৰু তাত বিজেপিয়ে হয়তো চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব আৰু ইতিমধ্যে বিজেপিৰ মাজত মিঠাই বিতৰণ পৰ্ব আৰম্ভ হৈছে উৰিষ্যাৰ 147খন আসন উৰিষ্যা বিধানসভাৰ আৰু তাৰ ভিতৰত 78খন আসন বিজেপিৰ অগ্ৰগতি লাভ কৰিছে বিজু জনতা দলে 53খনত অগ্ৰগতি লাভ কৰিছে আৰু কংগ্ৰেছে 14খন আসনত অগ্ৰগতি লাভ কৰিছে অৰ্থাৎ একক সংখ্যাগৰিষ্ঠতা লাভৰ দিশে বিজেপি আগবাঢ়িছে উৰিষ্যাত আৰু উৰিষ্যাত 24 বছৰৰ বাবে নবীন পাটনায়ক যি মুখ্যমন্ত্ৰী হিচাপে তাত কাৰ্যভাৰ গ্ৰহণ কৰি আছিল সেই অভিলেখ এইবাৰ ভংগ হোৱাৰ দিশে হয়তো ভংগ হ'ব আৰু ক্ষমতাচ্যুত হ'ব নবীন পাটনায়ক আৰু উৰিষ্যাত হয়তো বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব অন্ধ্ৰপ্ৰদেশতো আমি যদি চাওঁ অন্ধ্ৰপ্ৰদেশতো এইবাৰ ৰাজনৈতিক দৃশ্যপট সলনি হৈছে তাত টিডিপিৰ ব্যাপক উত্থান ঘটিছে দ্ৰুত উত্থান ঘটিছে তেলেগু দেশম পাৰ্টি আৰু তেলেগু দেশম পাৰ্টিৰ নেতা চন্দ্ৰবাবু নাইডু পুনৰবাৰ মুখ্যমন্ত্ৰী হোৱাৰ দিশে আগবাঢ়িছে সেইদৰে যদি আমি অন্য কিছু ৰাজ্যৰ প্ৰসংগ উল্লেখ কৰোঁ লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত আমি দেখিম যে দক্ষিণাত্যৰ যিখিনি ৰাজ্য দক্ষিণাত্যৰ এই ৰাজ্যসমূহৰ ভিতৰত কৰ্ণাটক আৰু কেৰালা তামিলনাডু এইকেইখন ৰাজ্যত বিজেপিয়ে কিছু প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে অন্ধ্ৰপ্ৰদেশতো আংশিকভাৱে বিজেপিয়ে প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে কিন্তু তাৰ তুলনাত বিজেপিৰ যি ভেটি উত্তৰ ভাৰতত যি বিজেপিৰ ভেটি আছিল বিজেপিৰ শক্তিশালী ভেটি আছিল উত্তৰ প্ৰদেশত আৰু উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ ৰাজস্থান আদি যি কেইখন ৰাজ্য সেই উত্তৰ ভাৰতৰ ৰাজনীতিত বিজেপিৰ ভেটি খহা আমি কিছু দেখিবলৈ পাইছোঁ গুজৰাটত বিজেপিৰ ভেটি খহা আমি দেখিছোঁ কিন্তু তাৰ বিপৰীতে বিজেপিয়ে দক্ষিণাত্যত আংশিকভাৱে এইবাৰ এইটো নিৰ্বাচনত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে ক'ৰবাত যদি 2খন আসনত অগ্ৰগতি লাভ কৰিছে ক'ৰবাত 5খন আসনত অগ্ৰগতি লাভ কৰিছে কৰ্ণাটকত সৰ্বাধিক আসনত অগ্ৰগতি লাভ কৰিছে 20খন আসনত গতিকে সামগ্ৰিকভাৱে যদি আমি চাবলৈ যাওঁ বিজেপিৰ এই জয় পৰাজয় বা পিছপৰি থকাৰ আৰু আগুৱাই থকাৰ যিটো ফল বা ফলাফল সেইটো আমি লক্ষ্য কৰিলে দেখা পাইছোঁ যে বিজেপিৰ বহু ক্ষেত্ৰত বিজেপিয়ে উজুতি খাবলগীয়া হৈছে আৰু কি কাৰণে উজুতি খাবলগীয়া হৈছে সেই এটা গুৰুত্বপূৰ্ণ কথা উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যত বিজেপিৰ অশ্বমেধ ঘোঁৰা থমকি ৰ'বলগীয়া হোৱাটো এক গুৰুত্বপূৰ্ণ বিষয় আৰু নিশ্চিতভাৱে ইতিমধ্যে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই চিন্তন বৈঠকত বহিছে জে পি নাড্ডাৰ বাসগৃহত বৈঠক অনুষ্ঠিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত হৈছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং উপস্থিত হৈছে কিদৰে চৰকাৰ গঠন কৰিব বিজেপিয়ে তাক লৈ ইতিমধ্যে পৰ্যালোচনা হৈছে কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সেই বৈঠকত এতিয়ালৈকে উপস্থিত হোৱা নাই হয়তো বিজেপিৰ শীৰ্ষ নেতৃত্বৰ মাজত যি বৈঠকত যিবোৰ বিষয়ে পৰ্যালোচনা হ'ব তাৰ পিছত হয়তো বিজেপিৰ কাৰ্যালয়ত সন্ধিয়াৰ ভাগত
বৈঠক অনুষ্ঠিত হ'ব আৰু তাত হয়তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব কিন্তু একক সংখ্যাগৰিষ্ঠতা বিজেপিয়ে লাভ নকৰাৰ লগে লগে বিজেপিৰ যি দুশ্চিন্তা বাঢ়িছে আৰু সেই দুশ্চিন্তা অধিক প্ৰকট হৈছে কিয়নো 242খন আসনত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে আৰু মেজিক নাম্বাৰ চুবলৈ বিজেপিক কমেও আৰু 30-32খন আসন লাগিব আৰু 30-32খন আসন বিজেপিয়ে চুবলৈ সক্ষম হ'ব বুলি বিজেপি এই মুহূৰ্তত বিজেপিৰ আত্মবিশ্বাস নাই সেই কথা আমি ক'ব পাৰোঁ যিহেতু সম্পূৰ্ণ ফলাফলৰ দিশে পৰিৱেশ গৈ আছে আৰু একক সংখ্যাগৰিষ্ঠতা বিজেপিয়ে যেতিয়া লাভ নকৰিব নিশ্চিতভাৱে বিজেপিয়ে সহযোগী দলসমূহৰ ওপৰত নিৰ্ভৰশীল হ'ব লাগিব আৰু এনডিএৰ যিখিনি দল সহযোগী যিখিনি দল আছে সেই সহযোগী দলৰ স্থিতি কি হ'ব সেই সহযোগী দলে বিজেপিৰ সংগ এৰিব নেকি এনেকুৱা এক দুশ্চিন্তা এনেকুৱা এক শংকা এনেকুৱা এক সংশয় বিজেপিৰ ভিতৰ চৰাত আৰম্ভ হৈছে বিজেপিৰ ভিতৰ চৰাত চৰ্চিত হৈছে আৰু গতিকে দেশৰ ৰাজনীতি এতিয়া কোনফালে গতি কৰে সেয়া সৰ্বত হৈছে পাইছে 23টা ভোট আৰু নটাত 106টা ভোট ঘোষণা দিছে লগতে মই সেইকাৰণে কৈছোঁ যে ভোটৰ লগতে MP টু দল এইটোৰ লগতে ৰাজ্যৰ সমস্যা বিষয়েও যাতে আপোনাৰ স্পেচ পাবৰ কাৰণে তাৰ কাৰণে আপোনালোকৰ যোগেদি মই চেনেলবিলাককো অনুৰোধ কৰিছোঁ যিবিলাক কথাই তুমি অলপ হেৰিটো চোৱা আমি আৰু এটা কথা উল্লেখ কৰিব পাৰোঁ এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিব পাৰোঁ সেইটো হ'ল ৰাহুল গান্ধীৰ বিজয় কাৰণ ৰাহুল গান্ধী দুটাকৈ সমষ্টিত বিজয় সাব্যস্ত কৰিছে আৰু ৰাহুল গান্ধীয়ে আমেথিত প্ৰতিদ্বন্দ্বিতা কৰিবনে ৰায়বেৰেলীত প্ৰতিদ্বন্দ্বিতা কৰিবনে নাই এই বিষয়টোক লৈ উত্তৰ প্ৰদেশৰ ৰাজনীতিত ব্যাপক চৰ্চা হৈছিল কংগ্ৰেছৰ ভিতৰ চৰাত চৰ্চা হৈছিল নিৰ্বাচনৰ আগমুহূৰ্তত আমেথিত কোনে প্ৰতিদ্বন্দ্বিতা কৰিব সোনিয়া গান্ধী যেতিয়া ৰাজ্যসভাৰ সাংসদ হ'ল সেই মুহূৰ্তত এই প্ৰশ্ন উত্থাপন হৈছিল আমেথি আৰু ৰায়বেৰেলী হ'ল গান্ধী পৰিয়ালৰ দুৰ্গ গতিকে গান্ধী পৰিয়ালৰ দুৰ্গত কোনে প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰিয়ংকা গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব নেকি ৰবাৰ্ট বাদ্ৰাই প্ৰতিদ্বন্দ্বিতা কৰিব নেকি এনেকুৱা প্ৰশ্ন উত্থাপন হৈছিল আৰু মূৰকত ৰাহুল গান্ধীয়ে যেতিয়া ৰায়বেৰেলীত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সিদ্ধান্ত ল'লে তেতিয়া উত্তৰ প্ৰদেশৰ ৰাজনীতিত বহুখিনি কংগ্ৰেছৰ সপক্ষত এক ঢৌ সৃষ্টি হোৱা বুলি আমি নিশ্চিতভাৱে ক'ব লাগিব আৰু তাৰ প্ৰমাণ আজিৰ এই যি নিৰ্বাচনী ফলাফল বা অগ্ৰগতি ভোট গণনাৰ অগ্ৰগতি সেয়াই প্ৰমাণ কৰিছে কিয়নো ৰায়বেৰেলীত পুনৰ কংগ্ৰেছৰ হাতলৈ ৰায়বেৰেলী গৈছে আৰু ৰাহুল গান্ধীক লৈ যি এক ব্যাখ্যা বিজেপিয়ে দিবলৈ বিচাৰিছিল যি এক ব্যাখ্যা ভাৰত জোড়ো যাত্ৰাক লৈ যি এক নেৰেটিভ দিব বিচাৰিছিল সেয়া যে সম্পূৰ্ণ ভুল হ'ল ভুল প্ৰতীয়মান হ'ল ৰাহুল গান্ধীয়ে যেতিয়া ভাৰত জোড়ো ন্যায় যাত্ৰালৈ যেতিয়া উত্তৰ প্ৰদেশত প্ৰৱেশ কৰিছিল তেতিয়া ৰাহুল গান্ধীক সংগ দিছিলে অখিলেশ যাদৱে আৰু এইবাৰ অখিলেশ যাদৱ আৰু ৰাহুল গান্ধীৰ যি মণিকাঞ্চন সংযোগ বা সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছৰ যি জোটবন্ধন এই জোটবন্ধনে আচলতে ইণ্ডিয়াক বহুখিনি পৰিমাণে সহায় কৰিলে আৰু ইণ্ডিয়াক এক নতুন গতি দিলে কিয়নো উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যত যেতিয়া কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিৰ যৌথভাৱে সন্মিলিতভাৱে যি প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে আৰু এই এক সঞ্জীৱনী সুধাৰ নিচিনা হ'ল এই এক অমোঘ শক্তিৰ নিচিনা হ'ল আৰু যি শক্তিৰ ফল ইণ্ডিয়াই লাভ কৰা বুলি এই মুহূৰ্তত আমি ক'ব পাৰোঁ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই যি নিৰ্বাচনী পৰিৱেশ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই নিৰ্বাচনী পৰিৱেশৰ সমান্তৰালভাৱে আমি যদি ৰাজ্যৰ ৰাজনীতিৰ বিভিন্ন দিশ পৰ্যালোচনা কৰোঁ তেতিয়া আমি দেখিম যে অসমৰ সংখ্যালঘু ৰাজনীতিত এইবাৰ দৃশ্যপট সম্পূৰ্ণৰূপে সলনি হৈ গ'ল অসমৰ সংখ্যালঘু ৰাজনীতিত বদৰুদ্দিন আজমলৰ পতন অসমৰ সংখ্যালঘু ৰাজনীতিৰ অন্যতম এক গুৰুত্বপূৰ্ণ বিষয় আৰু এই মুহূৰ্তত মোৰ লগত সুনীল আছে আমি এই বিষয়ত কিছু কথা পাতিম সুনীল নিশ্চয়কৈ বদৰুদ্দিন আজমলৰ পৰাজয় আৰু ৰকিবুল হুছেইনৰ জয়লাভ অসমৰ ৰাজনীতিত এক নতুন পৰিৱেশৰ সূচনা কৰিব যিহেতুকে যদি আমি পূৰ্বৰ দৃশ্যসমূহ চোৱা যায় ধুবুৰীত যিহেতুকে ধৰ্মক লৈ
আৱেগিক কৰি তুলিছিলে পূৰ্বৰ যি নিৰ্বাচনসমূহ আছিলে সেই নিৰ্বাচনসমূহত যদি চোৱা যায় তেতিয়াহ'লে ধুবুৰী সমষ্টিত বদৰুদ্দিন আজমলৰ যি প্ৰভাৱ আছিলে সেই প্ৰভাৱৰ পৰা যেন এতিয়া মুক্ত হ'ল কংগ্ৰেছৰ যি শ্লোগান আছিলে সেই শ্লোগানত যেন পতিয়ন গ'ল ভোটাৰ ৰাইজ যাৰ বাবে পৰিৱৰ্তন বিচাৰি ইতিমধ্যে ধুবুৰীৰ পৰা বিভিন্ন ৰাইজ ওলাই আহিছিলে ভোটাৰসকল ওলাই আহিছিলে আৰু ধুবুৰীতে সৰ্বাধিক সংখ্যক ভোটাৰ আছে অসমৰ ভিতৰত সৰ্বাধিক ভোটদাতা থকা সমষ্টিটোৱে হ'ল ধুবুৰী এই ধুবুৰী সমষ্টিটোৰ পূৰ্বতে যি ধৰণে বদৰুদ্দিন আজমলে ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰি পৰিৱৰ্তনৰ ইংগিত দিছিলে বা শাসনলৈ বা আসন জয়লাভ কৰিছিলে ঠিক সেই পৰিৱৰ্তনৰ বা সেই ধৰ্মীয় ৰাজনীতি বেছি দিনলৈ নিটিকিল কাৰণ ধুবুৰীত উন্নয়নৰ যি প্ৰসংগ আছে সেই উন্নয়ন কিন্তু স্তব্ধতা হৈ পৰিছিলে যাৰ বাবে বহু সময়ত প্ৰশ্ন উত্থাপিত হয় এই যে বদৰুদ্দিন আজমলক উচ্ছেদ কৰিব লাগে আৰু ইয়াৰ লগে লগে যেন বদৰুদ্দিন আজমলৰ ৰাজনীতিও যেন শেষৰ ফালে গতি কৰিছে বা যি জ্বলি থকা জুইকুৰা সেই জুইকুৰা নুমাই গৈছে আৰু এফালে ৰাজ্যিক যি AIDFৰ ৰাজনীতি সেই ৰাজনীতিও যেন কিছু ধূসৰ হৈ পৰিছে ২৬ৰ নিৰ্বাচন ইফালে সমাগত আৰু ২৬ৰ পাছত যেন সেই অস্তিত্ব নাইকিয়া হ'ব অসমত AIDFৰ তাৰে ইংগিত বহন কৰি যেন অনুমান হয় আপুনি কি ভাবে যে বদৰুদ্দিন আজমলে দক্ষিণ শালমৰাৰ বিধায়ক আছিল বদৰুদ্দিন আজমলে ধুবুৰী লোকসভা সমষ্টিৰ পৰা ৩বাৰকৈ প্ৰতিনিধিত্ব কৰিলে তাৰ পিছতো বদৰুদ্দিন আজমল এইবাৰ ৰণত পৰিল বদৰুদ্দিন আজমল এইবাৰ পৰাজিত হ'ল আৰু ৰকিবুল হুছেইনক যেতিয়া প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিল কংগ্ৰেছৰ ফালৰ পৰা তেতিয়া কংগ্ৰেছৰ ভিতৰ চৰাত এক বিতৰ্কৰ সূচনা হৈছিল কংগ্ৰেছৰ ভিতৰ চৰাত এক বিদ্ৰোহ হৈছিল আব্দুল খালেকৰ দৰে বৰপেটাৰ যিগৰাকী সাংসদ আছিল তেওঁ ৰকিবুল হুছেইনৰ প্ৰাৰ্থিত্বৰ এক প্ৰকাৰ বিৰোধিতা কৰিছিল বহুত কেইজন বিধায়কে বিৰোধিতা কৰিছিল আৰু ৰকিবুল হুছেইন আৰু বদৰুদ্দিন আজমলৰ মাজত চালানী আৰু লোকেল এনে জাতীয় কিছু তৰল প্ৰসংগ উত্থাপন হৈছিল তৰল কথাও আহিছিল কিন্তু তাৰ পিছতো ধুবুৰী ৰাইজে ৩বাৰৰ সাংসদগৰাকীক অগ্ৰাহ্য কৰিলে ইয়াৰ মূল কাৰণটো কি হ'ব পাৰে বুলি আপুনি ভাবে আৰু ইমান সংখ্যক ভোটত ৰকিবুল হুছেইনক জয়ী কৰি পঠালে ইয়াৰ মূল কাৰণটো কি হ'ব পাৰে বুলি আপুনি ভাবে হয় যদি আমি নিৰ্বাচনৰ সময়লৈ চোৱা যায় তেতিয়াহ'লে ধুবুৰী লোকসভা সমষ্টিলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিছিল প্ৰিয়ংকা গান্ধী প্ৰথমতে ৰাহুল গান্ধীৰ অহা কথা আছিলে কিন্তু কংগ্ৰেছৰ যি ৰণনীতি তাত উল্লেখ কৰা হৈছিলে যে মহিলা ভোটাৰসকলক আকৰ্ষণৰ বাবে স্পেচিয়েলি মহালক্ষ্মী যি আঁচনি সেই আঁচনিত আচলতে পতিয়ন নিয়াবৰ বাবে কংগ্ৰেছে চেষ্টা কৰিছিলে তাৰে এটা অন্যতম কাৰণ যদি বদৰুদ্দিন আজমলৰ পূৰ্বৰ ৰাজনীতি বা পূৰ্বৰ প্ৰসংগলৈ কোৱা হয় হিন্দু মুছলমান কেৱল তেওঁ ধৰ্ম জৰা ফুকাৰ ৰাজনীতি আৰম্ভ কৰিছিলে ধুবুৰীত কিন্তু সেই জৰা ফুকা কিমান দিনলৈ চলিব আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দিনত আজি জৰা ফুকাৰ ৰাজনীতিক লৈ যেন অস্পষ্ট বা ৰাজনীতিক লৈ কোনো যেন বিশ্বাস নকৰে কেৱল উন্নয়নৰ শ্লোগানেৰে আমি সেই কথাসমূহ বা উন্নয়নৰ শ্লোগান বিচাৰে বা উন্নয়ন বিচাৰে সকলোৱে সেয়ে ধুবুৰীৰ ৰাজনীতিৰ কিছু পথ পৰিৱৰ্তন হোৱাৰ স্পষ্ট হৈ পৰিছিলে আৰু আমি কিছু সময়ৰ পাছতে পোনপটীয়া ষ্টুডিঅ'ৰ পৰা পোনপটীয়াভাৱে সম্প্ৰচাৰত যাম আৰু এই মুহূৰ্তত আমাৰ লগত ষ্টুডিঅ'ত উপস্থিত আছে সমুজ্জ্বল দত্ত আৰু কেইবাগৰাকীও পেনেলিষ্ট আছে ইতিমধ্যে ৰাজনৈতিক দলৰ যি আমন্ত্ৰণ ৰক্ষা কৰি তেওঁলোকে যি উপস্থিত হৈছে সেই তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম সমগ্ৰ বিষয়টোৰ ওপৰত আজি নিৰ্বাচনৰ প্ৰেক্ষাপট কি আজি নিৰ্বাচনৰ সন্দৰ্ভত তেওঁলোকে কি ক'ব সেয়া কিছু সময়ৰ পাছতে আৰম্ভ হ'ব আপোনালোকে চাই থাকিবলৈ নাপাহৰিব দা নিউজ প্লাছ আৰু আপোনালোকে কমেণ্ট কৰি জনাওক যে আজি যি যি নিৰ্ণায়ক জনাদেশ সেই জনাদেশক লৈ কি ক'ব আৰু অসমৰ ৰাজনীতিত 4খন বা 5খন আসন বিজেপিৰ বিৰোধী অৰ্থাৎ বিৰোধীয়ে পাবনে তাক লৈ কমেণ্ট কৰিব আপুনিও দা নিউজ প্লাছৰ সৈতে সংযোজন হৈ থাকক